নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে ইণ্ডিয়া পোষ্টৰ যিটো ৰিকুৱাৰমেণ্ট আহিছে 28,000 গ্ৰামীণ ডাক সেৱকৰ যিটো এপ্লাই ওলাইছে সেইটো এপ্লাই আপোনালোকে কেনেকৈ কৰিব গোটেইখিনি প্ৰচেছ আজিৰ ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। প্ৰথমে এইটো ৱেবছাইটত আহিব, এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা গৈ আপোনালোকে এইটো ৱেবছাইটত আহি পেলাই আপোনালোকে এপ্লাইটো কৰি ল'ব। তাৰপিছত প্ৰথমে আপুনি কি কৰিব, নিউ কেণ্ডিডেটত ৰেজিষ্ট্ৰেশ্যনত আপুনি ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো ধুনীয়াকৈ লিখি দিব। তাৰপিছত আপুনি চেণ্ড অ'টিপিত ক্লিক কৰিব। আপোনাৰ মোবাইল নাম্বাৰত এটা অ'টিপি যাব, সেই অ'টিপিটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব। অ'টিপিটো ফিল কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে ভেৰিফাই অ'টিপি বুলি এটা অপশ্যন আহি আছে। ঠিক আছে, আপুনি ভেৰিফাই অ'টিপিত আপুনি ক্লিক কৰি দিব। ঠিক আছে, আপোনাৰ অ'টিপিটো ফিল কৰাৰ পিছত আপুনি অ'টিপিটো ভেৰিফাই কৰিব। তাৰপিছত আপুনি তলত দেখা পাইছে ইমেইল এড্ৰেছ। ঠিক আছে, ইমেইল এড্ৰেছত আপুনি কি কৰিব, আপোনাৰ যিটো ইমেইল আছে, ঠিক আছে, আপোনাৰ ইমেইলটো আপুনি ধুনীয়াকৈ লিখি দিব। ইমেইলটো লিখাৰ পিছত আপুনি কি কৰিব, চেম ইমেইলটো লিখিব। ইমেইলটো লিখাৰ পিছত আপুনি চেণ্ড অ'টিপিত আপুনি ক্লিক কৰি দিব। চেণ্ড অ'টিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইমেইলত এটা অ'টিপি যাব, সেই অ'টিপিটো আপুনি ধুনীয়াকৈ ইয়াত ভেৰিফাই কৰিব। ঠিক আছে, অ'টিপিটো আপুনি অলপ ৱেইট কৰিব। অ'টিপিটো আহোঁতে কেতিয়াবা টাইম লাগি যায়। ঠিক আছে, অ'টিপিটো অহাৰ পিছত আপুনি কি কৰিব, অ'টিপিটো ফিল কৰিব আৰু আপুনি ভেৰিফাই অ'টিপিত আপুনি ক্লিক কৰি দিব। ভেৰিফাই অ'টিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ অ'টিপি ভেৰিফাই হৈ যাব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনাৰ বেচিক্স ডিটেইলছটো আহি যাব। ঠিক আছে, আপোনাৰ নাম, আপোনাৰ যিটো নাম আছে আপোনাৰ নামটো প্ৰথমে আপুনি ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপোনাৰ তলত দেখা পাইছে ডেট অফ বাৰ্থ, ডেট অফ বাৰ্থটো আপুনি ধুনীয়াকৈ দিব। আপোনাৰ জেণ্ডাৰ হয়, আপোনাৰ জেণ্ডাৰটো আপুনি ধুনীয়াকৈ চিলেক্ট কৰিব। ঠিক আছে, জেণ্ডাৰটো চিলেক্ট কৰাৰ পিছত আপুনি তলত আহিব। তলত অহাৰ পিছত আপুনি ইয়াত দেখা পাইছে আপোনাৰ ফাদাৰ্ছ গাৰ্জেন নেম। ঠিক আছে, আপোনাৰ দেউতাকৰ নাম যিটো আছে আপুনি দেউতাকৰ নামটো আপুনি ধুনীয়াকৈ লিখি দিব। তাৰপিছত আপোনাৰ মাকৰ নাম কি হয়, মাকৰ নামটো আপুনি ধুনীয়াকৈ লিখি দিব। তাৰপিছত আপোনাৰ কমিউনিটি, ঠিক আছে, আপুনি SC ST OBC নে MOBC আপোনাৰ যিটো হয় সেইটো আপুনি ধুনীয়াকৈ চিলেক্ট কৰিব। তাৰপিছত আপুনি কি কৰিব, কমপ্লিট ৰেজিষ্ট্ৰেশ্যনত আপুনি ক্লিক কৰি দিব। ঠিক আছে, কমপ্লিট ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব আৰু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এনেকৈ ওলাই যাব। ঠিক আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি কপি কৰি ৰাখি দিব। তাৰপিছত আপুনি অ'কেত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি লগইন পেজত এনেকৈ আহি যাব। ঠিক আছে, ইয়াত আপুনি কেণ্ডিডেট লগইনৰ অপশ্যনত আপুনি ক্লিক কৰিব। তাৰপিছত প্ৰচিড টু লগইনত আপুনি ক্লিক কৰি দিব। ঠিক আছে, ইয়াতে আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড যদি আপোনাৰ মোবাইলত আহিছে তেতিয়াহ'লে আপুনি লগইন কৰিব। যদি আপোনাৰ ইউজাৰ আইডি পাছৱৰ্ড অহা নাই তেতিয়াহ'লে আপুনি ফৰগেট পাছৱৰ্ডত আপুনি ক্লিক কৰি দিব। ঠিক আছে, তাৰপিছত আপুনি আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহিছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰি পেলাই আপুনি পাছৱৰ্ডটো এনেকৈ ছেট কৰি ল'ব। ঠিক আছে, পাছৱৰ্ডটো এনেকৈ আপোনাৰ ছেট কৰাৰ পিছত আপুনি প্ৰথমে নিউ পাছৱৰ্ডত আপুনি যিটো পাছৱৰ্ড দিব বিচাৰে পাছৱৰ্ডটো দিব। তাৰপিছত আপুনি ৰি এণ্টাৰ পাছৱৰ্ডত আপুনি ছেম পাছৱৰ্ডে আপুনি ৰি এণ্টাৰ কৰিব। তাৰপিছত আপুনি চেঞ্জ পাছৱৰ্ডত আপুনি ক্লিক কৰি দিব, তেতিয়া আপোনাৰ পাছৱৰ্ডটো লগে লগে চেঞ্জ হৈ যাব। ঠিক আছে, চেঞ্জত ক্লিক কৰাৰ লগে লগে অলপ ৱেইট কৰিব আৰু আপোনাৰ এনেকৈ ছাকচেছফুল হৈ যাব, আপোনাৰ পাছৱৰ্ডটো আপডেট হৈ যাব। তাৰপিছত আকৌ আপুনি কেণ্ডিডেট লগইনত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি প্ৰচিড টু লগইনত ক্লিক কৰাৰ পিছত আপোনাৰ ইউজাৰ আইডি মানে অৰ্থাৎ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব আৰু আপোনাৰ যিটো পাছৱৰ্ড আপুনি বনাইছে সেই পাছৱৰ্ডটো আপুনি ধুনীয়াকৈ দি দিব। তাৰপিছত আপুনি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকৈ এপ্লিকেশ্যনটো খোল খাই যাব। ঠিক আছে, ইয়াত খোল খোৱাৰ আগতে আপোনাৰ এটা অ'টিপি যাব। অ'টিপিটো আপুনি ধুনীয়াকৈ ফিল কৰিব। ঠিক আছে, ইয়াত আপোনাৰ মোবাইলত এটা অ'টিপি যাব, সেই অ'টিপিটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব লাগিব। তাৰপিছত আপুনি ভেৰিফাই এণ্ড লগইনত আপুনি ক্লিক কৰিব আৰু আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো এনেকৈ খোল খাই যাব। ঠিক আছে, একদম ইজি হয়, আপোনালোকে ধুনীয়াকৈ নিজৰ মোবাইলতো কৰিব পাৰিব। বৰ্তমানৰ ইণ্টাৰফেচটো একদম বহুত ধুনীয়া বনাইছে। তাৰপিছত আপুনি কুইক এক্সেছ মডিউলছত আপুনি যাব, অনলাইন এপ্লাইত আপুনি ক্লিক কৰিব। তাৰপিছত এপ্লাই ফৰ GDS অনলাইন এংগেজমেণ্টত আপুনি ক্লিক কৰিব আৰু আপোনাৰ GDSৰ অপশ্যনটো এনেকৈ চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ পাৰ্চনেল ডিটেইলছটো অলৰেডি দিয়াই আছে। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপোনাৰ আদাৰ্ছ ডিটেইলছত যিখিনি আছে এইটো আপোনাৰ মেৰিটেল ষ্টেটাছটো আপুনি দিব, মেৰিট বুলি দিব। তাৰপিছত আপুনি এড্ৰেছ ডিটেইলছ যিটো আছে ইয়াত আপোনাৰ ভিলেজ পোষ্ট অফিচটো আপুনি দিব। তাৰপিছত আপোনাৰ যিটো পিনক'ড আছে পিনক'ডটো আপুনি ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপোনাৰ চিটিৰ নামটো আপুনি ধুনীয়াকৈ দিব। তাৰপিছত আপুনি কি কৰিব, স্ক্ৰল ডাউন তলত আহিব আৰু আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব আৰু আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো হয় ডিষ্ট্ৰিক্টটো আপুনি ধুনীয়াকৈ চিলেক্ট কৰিব। ঠিক আছে, চিটিটো কেতিয়াবা ছাৰ্ভাৰ আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকৈ এডুকেশ্যন ডিটেইলছৰ অপশ্যনটো এনেকৈ খোল খাই যাব। ইয়াত আপোনাৰ আপুনি এডুকেশ্যন কোৱালিফিকেশ্যনটো আপুনি ক'ৰ পৰা লৈছে, আপোনাৰ চাৰ্কলটো কি আছিলে চাৰ্কলটো দিব, আপুনি আপোনাৰ কিমান চনত পাছ কৰিছে আৰু ইয়াত আপোনাৰ বৰ্ডটো চিলেক্ট কৰিব। আৰু বৰ্ডটো চিলেক্ট কৰাৰ সময়ত আপুনি
2000ৰ পৰা 2024 চনৰ যিটো বোৰ্ড আছিলে সেইটো আপোনাৰ নে 24 পিছত যিটো আপোনাৰ আছে সেইটো আপুনি ধুনীয়াকৈ সিলেক্ট কৰি দিব ঠিক আছে তাৰ পিছত আপোনাৰ এসএসসি মেমো নাম্বাৰ এসএসসি মেমো নাম্বাৰ হ'ল আপোনাৰ সাৰ্টিফিকেট বা আপোনাৰ মাৰ্কশিটত দিয়া এটা সিৰিয়েল নাম্বাৰ সেই নাম্বাৰটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰিব ঠিক আছে তাৰ পিছত আপুনি ইয়াত আপোনাৰ যিটো সাবজেক্ট আছিলে সাবজেক্ট কেইটা আপুনি ধুনীয়াকৈ সিলেক্ট কৰিব আৰু সাবজেক্ট কেইটা সিলেক্ট কৰাৰ পিছত আপোনাৰ কোনটো সাবজেক্টত আপুনি কিমান মাৰ্ক পাইছিলে মাৰ্কটো আপুনি ধুনীয়াকৈ এনেকৈ ফিল কৰি দিব ঠিক আছে এটা এটাকৈ আপোনাৰ সাবজেক্টৰ মাৰ্কখিনি ফিল কৰিব ঠিক আছে তাৰপিছত আপুনি সেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পোষ্ট প্ৰিফাৰেন্সটো এনেকৈ ওলাই যাব ঠিক আছে ইয়াত আপুনি এপ্লাইটো ক'ত কৰিব বিচাৰে সাৰ্কেলটো আপুনি সিলেক্ট কৰিব তাৰপিছত আপোনাৰ ডিভিজন কোনটো দিব বিচাৰে ডিভিজনটো আপুনি সিলেক্ট কৰিব ডিভিজনটো সিলেক্ট কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপোনাৰ এনেকৈ এটা এটাকৈ আপোনাৰ ডিভিজনটো এনেকৈ সিলেক্ট কৰি দিব ঠিক আছে যদি আপুনি গোটেইকেইটা এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে 1 2 3 এনেকৈ সিৰিয়েলি দি দিব আৰু যদি আপুনি ইয়াৰ পৰা এটা দুটা এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপুনি যিটো এপ্লাই কৰিব বিচাৰে সেইটো সিলেক্ট কৰিব ঠিক আছে তাৰপিছত আপুনি এনেকৈ গোটেইখিনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনাৰ স্ক্ৰল ডাউন কৰি তলত আহিব এনেকৈ আপুনি গোটেইকেইটা সিলেক্ট কৰিব সিলেক্ট কৰি পেলাই আপুনি তলত আহিব স্ক্ৰল ডাউন কৰি ইয়াত আপুনি সেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰি দিব সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত এনেকৈ ডিটেইলছটো খোল খাই যাব ইয়াত ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব ফটো আৰু সিগনেচাৰ আপলোড কৰিবলৈ টাৰ্মছ এণ্ড কণ্ডিশ্যন সিলেক্ট কৰিব আৰু আপুনি প্ৰিভিউ ফৰ্মত আপুনি ক্লিক কৰি দিব প্ৰিভিউ ফৰ্মত ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰিভিউ ফৰ্মটো এনেকৈ আহি যাব যদি আপোনাৰ ঠিক আছে তেতিয়াহ'লে আপুনি সাবমিট এপ্লিকেশ্যনত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ এপ্লিকেশ্যনটো এনেকৈ সাকসেসফুলি সাবমিট আপোনাৰ এপ্লিকেশ্যন ৰিচিপ্ট ওলাবৰ কাৰণে আপুনি ডেশবোৰ্ডত ক্লিক কৰি দিব ডেশবোৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব ইয়াত আপুনি মাই এপ্লিকেশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো এনেকৈ দেখাই দিব আৰু ইয়াত আপোনাৰ ডাউনলোড পিডিএফৰ অপশ্যনটো এনেকৈ খোল খাই যাব ইয়াত আপুনি ক্লিক কৰিব আপোনাৰ পিডিএফটো এনেকৈ ডাউনলোড হৈ যাব ঠিক আছে ইয়াত আপুনি পিডিএফটো ওপেন কৰিব আৰু আপুনি পিডিএফটো চাই ল'ব ঠিক আছে আৰু এনেকৈ আপোনাৰ পিডিএফটো ডাউনলোড কৰি পেলাই মই নিজৰ মোবাইলতে ৰাখি দিব সো আজি এই ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই ভাল পালে আপুনি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব